নিশ্চয়কৈ আমি এবাৰ উপস্থিত আছোঁ বকো হাইস্কুলত আৰু মোৰ পিছফালে যিটো ভোটগ্ৰহণ কেন্দ্ৰ আছে এই ভোটগ্ৰহণ কেন্দ্ৰটো কিছু ব্যতিক্ৰম কাৰণ ইয়াত গোটেই ভোটগ্ৰহণ পৰিচালনাৰ ক্ষেত্ৰত মহিলাই আচলতে উদ্যোগ লৈছে। ইয়াত সকলোখিনি যি বিষয়া আছে সেই সকলোবিলাক বিষয়া আচলতে মহিলা আৰু দেখিছোঁ পুৱা 7 বজাৰ পৰা যিহেতু ভোটগ্ৰহণ প্ৰক্ৰিয়া অনুষ্ঠিত হৈছে এনেধৰণে তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছে আৰু বৰ্তমান মুহূৰ্ততো আমি দেখুৱাইছোঁ যে ইয়াত ভোটাধিকাৰ চলি আছে। বিয়লি 3 বজা পৰ্যন্ত ভোটদান ইয়াত চলি থাকিব। গতিকে দেখুৱাইছোঁ এই যিটো ভোটকেন্দ্ৰ সেই ভোটকেন্দ্ৰটো সম্পূৰ্ণ মহিলাই পৰিচালনা কৰা এটা ভোটকেন্দ্ৰ। গতিকে কোনো ধৰণৰ একো বেমেজালিৰ সৃষ্টি নোহোৱাকৈ সম্পূৰ্ণ নিয়াৰিকৈ এই মুহূৰ্তত আমি দেখিছোঁ যে ভোট গ্ৰহণ প্ৰক্ৰিয়া চলি আছে আৰু সমান্তৰালভাৱে আমি যদিহে চাওঁ যে যথেষ্ট সংখ্যক লোকে তেওঁলোকে নিজৰ যি গণতান্ত্ৰিক অধিকাৰ সেই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এনেধৰণে তেওঁলোকে শাৰী পাতি ইয়াত ৰৈ থকা পৰিলক্ষিত হৈছে। গতিকে আমি দেখিছোঁ এই মুহূৰ্তত বকুৰ বিধায়িকা নন্দিতা দাস বাইদেউক আমি দেখিছোঁ। তেওঁ ইতিমধ্যে ভোটদান সাব্যস্ত কৰি পেলাই ওলাই আহিছে। গতিকে তেওঁৰ সৈতেও আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আমি প্ৰথমতে বাইদেউ আপুনি দেখিছোঁ যে ভোটদান কৰি এই মুহূৰ্তত ওলাই আহিছে, নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিলে। গতিকে কেনেকুৱা ধৰণৰ আপোনাৰ এই যিটো সমষ্টি আছে আপোনাৰ এই সমষ্টিটোত কেইটা পৰিষদীয় সমষ্টি আছে আৰু কেনেকুৱা ধৰণৰ সঁহাৰি দেখিছে? মোৰ বিধানসভা সমষ্টিৰ ভিতৰত 5টা আছে আৰু এই 5টাতে আমি খুব ভাল ষ্ট্ৰং কেণ্ডিডেটে দিছোঁ। যিটো মই ঘূৰি ঘূৰি দেখিলোঁ, মই কেম্পেইন কেইবাদিনো কৰি আছোঁ, গাঁৱে ভূঞে গৈছোঁ, ৰাইজৰ বিপুল সঁহাৰি আছে আৰু যিটো দেখিছোঁ যে আমি 4টাতো আমাৰ খুব ভাল কণ্টেষ্ট চলি আছে আৰু ঠিক খুব কানে বোধহয় 3টামান জিকি যাব পাৰে আমি খুব এক্সপেক্ট কৰি আছোঁ। এজ এ হ'ল আগৰ তুলনাত ভাল হ'ব বুলি আশা কৰি আছোঁ, আমি যথেষ্ট ভাল হ'ব। কিন্তু দেখা পোৱা গৈছে যে এটা অভিযোগো উত্থাপন কৰিছে ইয়াৰ বিভিন্ন ক্ষেত্ৰত যে বিজেপিয়ে যেনেধৰণে যিসমূহ নিৰ্বাচনী প্ৰচাৰ ইয়াত এগ্ৰেছিভলি খুব কৰিছে, কংগ্ৰেছে কিন্তু খুব বেকফুটত থকা বুলি কৈছে। কাৰণ আপোনালোকক চেণ্ট্ৰেল কোনো লিডাৰ নাহিলে, যদিও জিতেন্দ্ৰ সিং আহিলে বিভিন্ন বা তেজপুৰ বা গুৱাহাটীত থাকিয়ে গুচি গ'ল, ইয়ালৈ নাহিলে, তেনেকুৱা ধৰণৰ কিছুমান কিন্তু ইয়াত বহুলোকে প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হৈছে। গতিকে সৰু সৰু নিৰ্বাচনবিলাক কংগ্ৰেছে খুব গুৰুত্বটো কম দিয়ে নেকি? নাই এনেকুৱা নহয়। এইটো আপোনালোকে যিটো কথা কৈছে এইটো সত্য নহয়। আমি যথেষ্ট কষ্ট কৰিছোঁ, আমাৰ কৰ্মী বুথে বুথে গৈছে, আমাৰ প্ৰত্যেকটা বুথত আমাৰ বুথ কমিটি আছে, মণ্ডল কমিটি, তেওঁলোকে নেৰানেপেৰাকৈ লাগি আছে। এতিয়া চাওক, চৰকাৰখন যিহেতু বিজেপি, তেওঁলোকৰ নিজৰ এটা ক্ষমতা তেওঁলোকৰ হাতত আছে, পুলিচ প্ৰশাসন গোটেই বস্তুটো তেওঁলোকৰ হাতত আছে। তেওঁলোকে যিখিনি দেখাইছে জাক জমকতাটো দেখাইছে, কিন্তু প্ৰকৃততে গাঁৱৰ মাজত প্ৰকৃত বুথত আমাৰ মানুহ সোমাই গৈছে। কিন্তু সেইকাৰণে আমি আমাৰ কেম্পেইনটো খুব তলে কৰিছোঁ, হাউচ টু হাউচ কৰিছোঁ। কাৰণ আগতে আপোনালোকে দেখিছে যে এই হাছঙৰ ইলেকশ্যনত বা যিকোনো এইবিলাক আমাৰ পৰিষদীয় নিৰ্বাচনত তাৰমানে শাসক পক্ষৰ যদি থাকে তেওঁলোকৰ ফালৰ পৰা প্ৰায় মানুহক হেঁচা প্ৰয়োগ কৰা দেখা গৈ আছে। কাৰণ বিগত দিনত মোৰ এই সমষ্টিটো, মই যিটো সমষ্টিত আজি ভোটদান কৰিছোঁ, এই সমষ্টিটোত আমাৰ থানেশ্বৰ ৰাভা তেওঁ কেণ্ডিডেট, তেওঁ যিবিলাক মিটিং কৰিব গৈছিলে, মিটিংবিলাকত যৌথ সংগ্ৰামৰ মানুহ আহি, বিজেপিৰ মানুহবিলাকে আহি তাৰমানে যথেষ্টখিনি বাধা দিছে যে তোমালোকে যাব নোৱাৰা, ঘৰৰ পৰা ওলাব নোৱাৰা, এনেকুৱা ধৰণৰ তেওঁলোকে কৰে। সেইকাৰণে আমি যিমান পাৰোঁ তলে কৰিছোঁ, বৰ বেছি আমি দেখুৱাই কেনে কৰা নাই। কাৰণ বেছি দেখুৱাই কৰিব গ'লেই যৌথ সংগ্ৰামৰ ফালৰ পৰা বা বিজেপি বা NDAৰ ফালৰ পৰা বাধা আহি পৰে। কাৰণ আমাৰ হাতত পুলিচ প্ৰশাসন নাই, এইটো আপোনালোকে জানে। কাৰণে আমি সকলো সময়ত প্ৰশাসনৰ হেল্প পোৱা নাই বা নাপাওঁ, কাৰণ আমি বিৰোধী। সেইকাৰণে আমাৰ কেম্পেইন আমি তলে কৰিছোঁ, আমি গ্ৰাছ ৰুটত কৰিছোঁ, ঘৰে কৰিছোঁ। এনে কেম্পেইন আমাৰ যথেষ্ট ভাল হৈছে আৰু আমাৰ সভাপতিও আহি গৈছে কেইদিনমান আগতে, ভূপেন বৰা ডাঙৰীয়াও ইয়াত সভা সমিতি কৰি থৈ গৈছে, আমিও কৰি আছোঁ। সেইকাৰণে এইটো নহয় যে আমি কৰা নাই, আমি যথেষ্টখিনি কৰিছোঁ। আৰু বাইদেউ আৰু আজি এটা কথা যে আজি বিয়লি 5 বজাত নিৰ্বাচন আয়োগে এখন প্ৰেছ মিট দিব। হয়তো আজিৰ দিনটোতেই পঞ্চায়ত নিৰ্বাচনো ঘোষণা কৰা হ'ব। গতিকে কংগ্ৰেছে কৈ আছিল যে পঞ্চায়ত নিৰ্বাচন শীঘ্ৰে অনুষ্ঠিত কৰিব লাগে, আপোনালোকে এটা দাবীও জনাইছিলে, সেই বিষয়টোক লৈ কি ক'ব বিচাৰিব? আমি চৰকাৰক মনত পেলাই দি আছোঁ যে পঞ্চায়ত পাতক, কিয় আপোনালোকে পঞ্চায়তখন ইমান দিনলৈকে অনুষ্ঠিত কৰা নাই। আমি বুজি পাইছোঁ তেওঁলোক ভয় খাই আছে, বিজেপি চৰকাৰখন ভয় খাই আছে যে তেওঁলোকে গম পাইছে যে ৰাইজৰ মাজতে তেওঁলোকৰ জনপ্ৰিয়তা নাই। কাৰণ তেওঁলোকৰ যিবিলাক মূল্য বৃদ্ধি কৰিছে, যি ইলেক্ট্ৰিক স্মাৰ্ট মিটাৰ লগাইছে, বস্তুৰ দাম বঢ়াইছে, নিবনুৱা সমস্যা দিনক দিনে বৃদ্ধি হৈছে। আজি ঠিকাদাৰসকলে তেওঁলোকৰ
ঠিক যিখিনি কাম কৰিলে তেওঁলোকৰ এতিয়ালৈকে পইচা পোৱা নাই, মানুহৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈ গৈছে সৰ্বসাধাৰণ ৰাইজ। এই কথাটো তেওঁলোকে জানে, বিজেপি জানে, সেইকাৰণে তেওঁলোকে ভয় খাইছে ইলেকশ্যন পাতিবৰ কাৰণে। সেইকাৰণে পঞ্চায়তৰ ৰিজাল্টটো তেওঁলোকৰ বেয়া হ'ব, বিজেপিৰ পঞ্চায়তৰ ৰিজাল্টটো বেয়া হ'ব, সেইকাৰণে তেওঁলোকে নাপাতাৰ তালতে এইখন কৰি আছে। কিন্তু আমি কৈছোঁ যে ক্ষমতা বিকেন্দ্ৰীকৰণ হ'ব লাগিব, ৰাইজে ক্ষমতা পাব লাগিব, পঞ্চায়তৰ উন্নয়নৰ পঞ্চায়তৰ ফাণ্ডেদি হ'ব লাগিব। তাৰ পঞ্চায়ত ইলেকশ্যন নাপাতিলে এই চৰকাৰৰ এতিয়ালৈকে যিখিনি টকা আছে সেইখিনি টকাও মানে ঘূৰি যাব, অলৰেডি ঘূৰি গ'লেই বহুতখিনি টকা। সেইকাৰণে আমি বিচাৰিছোঁ পঞ্চায়ত ইলেকশ্যন ইমিডিয়েটলি ঘোষণা কৰিব লাগে, পঞ্চায়ত ইলেকশ্যন অনুষ্ঠিত হ'ব লাগে। বাইদেউ ভোটদান যিহেতু কৈছে, যদিহে আমি দেখুৱাই দিয়ে ইতিমধ্যে ভোটদান তেওঁ কৰি আহিছে, গতিকে আশাবাদী তেওঁলোকে ভাল ফলাফল লাভ কৰিব। আৰু ইতিমধ্যে কৈছোঁৱেই যে ইয়াত এই যিটো পাছফালে পুলিং চেণ্টাৰ আছে বা ভোটগ্ৰহণ কেন্দ্ৰ আছে, সেইটো কেন্দ্ৰত গোটেই মহিলাসকলে ইতিমধ্যে পৰিচালনা কৰিছে। আৰু এনেধৰণে যিসকল ভোটাৰ আছে, ইয়াৰ যিসকল এই সমষ্টিটোৰ পৰিষদীয় সমষ্টিটোৰ অন্তৰ্গত যিসকল লোক আছে, তেওঁলোকে ইতিমধ্যে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এনেধৰণে অপেক্ষা কৰি থকা পৰিলক্ষিত হৈছে। মই যদিহে কথা পাতিবলৈ অকণমান বাইদেউ কিমান সময়ত আহিলে আপোনালোকে ইয়াতে, কিমান দেৰি হ'ল অপেক্ষা কৰি থকা? 20 মিনিটমান হৈছে না? আজি আপোনালোকৰ এটা দিন বুলি ক'ব লাগিব, আপোনালোকে এগৰাকী জনপ্ৰতিনিধি নিৰ্বাচিত কৰিব, গতিকে কেনেকুৱা এগৰাকী জনপ্ৰতিনিধি নিৰ্বাচিত হোৱাটো বিচাৰে? বাইদেউ কেনেকুৱা এগৰাকী প্ৰতিনিধি আপোনালোকে বিচাৰে? আপোনালোকৰ সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত যিখন চৰকাৰ আছিলে পূৰ্বতে, সেই চৰকাৰখনে কৰিছেনে নাই, গোটেই কেনেকুৱা ধৰণৰ বিচাৰে? ভালে এজন কেণ্ডিডেট আমি বিচাৰোঁ, ইজনে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি দেখুৱাইছোঁ যে এনেধৰণে যিসকল পুৰুষ মহিলা সকলো ওলাই আহিছে, তেওঁলোকৰ নিজৰ যি গণতান্ত্ৰিক অধিকাৰ, সেই অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এনেধৰণে তেওঁলোকে শাৰী পাতি পৰে পৰা ভোটদান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।